নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। তো অসমৰ মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ আমি যিসমূহ ভিডিঅ' কৰি আছিলোঁ, তো আজি আমি চৰাইদেউ জিলাখনৰ বিষয়ে জানিম। চৰাইদেউ জিলাখনক আগতে চৰাইদেউ জিলাখন শিৱসাগৰ জিলাৰে অন্তৰ্ভুক্ত আছিলে। তো 2015 চনত চৰাইদেউ জিলা হিচাপে ঘোষণা কৰে। চৰাইদেউ হৈছে আহোমসকলৰ প্ৰথমখন স্থায়ী ৰাজধানী। প্ৰথমজন আহোম ৰজা চুকাফাই চৰাইদেউতে পোনপ্ৰথমবাৰৰ বাবে আহোমসকলৰ এখন স্থায়ী ৰাজধানী তেওঁলোকে স্থাপন কৰে। তেওঁলোকে বিভিন্ন ঠাইত বহুতো তেনেধৰণৰ ৰাজধানী পাতিছিলে যদিও অসমৰ প্ৰাকৃতিক দুৰ্যোগ, ধৰক বানপানী, এনেধৰণৰ সমস্যাৰ বাবে ঘূৰি আহি শেষত 1253 চনত চুকাফাই ইয়াতে এখন ৰাজধানী স্থাপন কৰে। তো চৰাইদেউ জিলাখনৰ বিষয়ে আমি জনাৰ আগতে আমি চৰাইদেউ জিলাখনৰ অৱস্থান আৰু চৰাইদেউ জিলাখনৰ সীমাসমূহৰ বিষয়ে জানিব লাগিব। ইয়াতে দেখিছে ৰঙা ৰঙে হাইলাইট কৰা, এইখন হৈছে চৰাইদেউ জিলা। চৰাইদেউ জিলাখনৰ বিষয়ে যদি আমি চাওঁ, চৰাইদেউ জিলাখনৰ পোনপ্ৰথমে আমি দিশসমূহ চাব লাগিব। চৰাইদেউ জিলাখনৰ অৱস্থানটো আমি জানিব লাগিব। সেইকাৰণে আমি পোনপ্ৰথমে চৰাইদেউ জিলাখনৰ যদি উত্তৰ দিশত চাওঁ, তেতিয়াহ'লে চৰাইদেউ জিলাখনৰ উত্তৰ দিশত আছে ডিব্ৰুগড়। চৰাইদেউ জিলাখনৰ উত্তৰ দিশত ডিব্ৰুগড় জিলাখন অৱস্থিত। তাৰপিছতে চৰাইদেউ জিলাখনৰ যদি আমি পূব দিশত চাওঁ, তেতিয়াহ'লেও তাতো ডিব্ৰুগড় জিলাখনে আপোনালোকে দেখা পাব। ঠিক আছে, তাৰপিছতে এক ছেকেণ্ড ৰ'ব। তাৰপিছতে চৰাইদেউ জিলাখনৰ যদি আমি দক্ষিণ দিশত চাওঁ, তেতিয়াহ'লে দুখন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে। এখন হৈছে নাগালেণ্ড আৰু আনখন হৈছে অৰুণাচল প্ৰদেশ। ইয়াতে দেখিছে এটা সীমা, এইখিনিতে সীমাটো দেখিছে। এইখন হৈছে অৰুণাচল আৰু এইখন হৈছে নাগালেণ্ড, এইখন হৈছে ডিব্ৰুগড়। ঠিক আছে, তাৰপিছতে যদি আমি পশ্চিম দিশত চাওঁ, তেতিয়াহ'লে পশ্চিম দিশত দেখিম এইখন হৈছে শিৱসাগৰ। ঠিক আছে, বুজি পালে কথাখিনি? উত্তৰত ডিব্ৰুগড়, পূবতো ডিব্ৰুগড়, দক্ষিণত নাগালেণ্ড আৰু অৰুণাচল, পশ্চিমত শিৱসাগৰ। ঠিক আছে, চৰাইদেউ নামৰ যদি উৎপত্তিটো চাওঁ, চৰাইদেউ শব্দটো ক'ৰ পৰা আহিছে? চৰাইদেউ হৈছে এটা আহোম শব্দ, যিটো বৰ্তমান চৰাইদেউ হৈছে, কিন্তু আগতে চে-ৰাই-দৈ বুলি কোৱা হৈছিলে। চে-ৰাই-দৈ মানে হৈছে চহৰ, ৰাই মানে হৈছে জিলিকি থকা, দৈ মানে হৈছে পাহাৰ। চে মানে হৈছে চহৰ, ৰাই মানে হৈছে জিলিকি থকা, আৰু দৈ মানে হৈছে পাহাৰ, অৰ্থাৎ পাহাৰত জিলিকি থকা এখন চহৰ। আৰু আহোমসকলে যেতিয়া অসমলৈ আহিছিলে, অসমকো মুংডুং চুনখাম বুলি কৈছিলে। মুংডুং চুনখাম মানে হৈছে সোণালী শস্যৰে বা সোণালী বাগিচাৰে ভৰা দেশ। অৰ্থাৎ আহোমসকলে যেতিয়া আহিছিলে, তেওঁলোকে আঘোণ মাহত অসমত প্ৰৱেশ কৰিছিলে। আঘোণ মাহত প্ৰৱেশ কৰাৰ কাৰণে আঘোণ মাহত আমাৰ অসমত কি হৈ থাকে? গোটেই ধান খেতিবোৰ, তেতিয়া ধানৰ শস্যবোৰ যেতিয়া পকিব ধৰে, তেতিয়া সোণালী ৰঙৰ হয় ন ধানবোৰ যেতিয়া পকে, তো গোটেইখন সোণালী হৈ আছিলে। সেইকাৰণে তেওঁলোকে কি কৈছে? সোণালী শস্যৰে ভৰা দেশ বা সোণালী বাগিচাৰে ভৰা দেশ। ঠিক আছে, ঠিক সেইদৰে চৰাইদেউকো তেওঁলোকে চে মানে হৈছে চহৰ, ৰাই মানে হৈছে জিলিকা আৰু দৈ মানে হৈছে পাহাৰ, অৰ্থাৎ জিলিকি থকা এখন পাহাৰত অৱস্থিত চহৰ। তাৰপিছত চৰাইদেউ নামেৰে পিছত বিখ্যাত হৈ পৰে। তো চৰাইদেউ জিলাখনক 2015 চনত চৰাইদেউ জিলা হিচাপে ঘোষণা কৰা হৈছিলে, সেইটো অলৰেডি ক'লোঁ মই আপোনালোকক। এইবাৰ আমি চৰাইদেউ জিলাখনৰ নৈ আৰু উপনৈসমূহ যদি চাওঁ মেপখনৰ জৰিয়তে, তেতিয়াহ'লে আমি দেখিম যে চৰাইদেউ জিলাত টিফুক, দিচাং, টিয়ক, দৰিকা আৰু চফ্ৰাই এইকেইখন নদী আছে।
তো এইখন হৈছে দিৰৈ নৈ, ঠিক আছে। এইখন হৈছে দিৰৈ নৈ আৰু এইখন হৈছে টিফুক নৈ। তাৰপিছতে এইখন নদী হৈছে আটাইতকৈ ডাঙৰ নদীখন চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা, সেইখন হৈছে দিচাং নৈ। তাৰপিছতে এইখন হৈছে টিয়ক নৈ, যিখন গৈ পেলাই দিচাং নৈত লগ খাইছে। তাৰপিছত তাওকাক নৈ, চফ্ৰাই নৈ, এখন চফ্ৰাই আৰু দৰিকা নৈ। ইয়াৰ ভিতৰত মনত ৰাখিবলগীয়া নৈ কেইখন হৈছে, এখন হৈছে দিচাং নৈ, এখন হৈছে দৰিকা নৈ, এখন হৈছে চফ্ৰাই নৈ, তাৰপিছত টিয়ক নৈ আৰু টিফুক নৈ, ঠিক আছে। এইকেইখন নৈৰ বিষয়ে আপোনালোকে মনত ৰাখিব। তাৰপিছতে চৰাইদেউ জিলাৰ মহকুমা হৈছে চৰাইদেউ, ঠিক আছে। ইয়াতে দুখন বনাঞ্চল আছে, সংৰক্ষিত বনাঞ্চল, এখন দিল্লী সংৰক্ষিত বনাঞ্চল আৰু আনখন হৈছে অভয়পুৰ সংৰক্ষিত বনাঞ্চল। এইখন হৈছে অভয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু এইখন হৈছে দিল্লী সংৰক্ষিত বনাঞ্চল। দিল্লী সংৰক্ষিত বনাঞ্চল মানে দিল্লী বা দিল্লীৰ কথা কোৱা নাই, দিল্লী নামটো হৈছে দিল্লী সংৰক্ষিত বনাঞ্চল। তাৰপিছত চৰাইদেউ জিলাৰ যদি উল্লেখযোগ্য স্থানসমূহ চাওঁ, পৰ্যটন ক্ষেত্ৰসমূহ যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে দুটা মুখ্য পৰ্যটন স্থান হৈছে, এটা হৈছে চৰাইদেউ মৈদাম, যি মৈদামে 2024 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। বিশ্বৰ এটা অন্যতম ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ চাইট বুলি যাক কোৱা হয়, সেই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে, সেয়া হৈছে চৰাইদেউ মৈদাম। অৰ্থাৎ চৰাইদেউ মৈদাম মানে হৈছে কি, আহোম ৰজাসকলৰ যেতিয়া আহোম ৰজা বা আহোম বিষয়ববীয়া, ডাঙৰ বিষয়ববীয়া মন্ত্ৰীসকলৰ যেতিয়া মৃত্যু হৈছিলে, তেওঁলোকক তাতে সমাধিস্থ কৰা হৈছিলে আৰু সেই আহোমসকলে সমাধিস্থ কৰা প্ৰক্ৰিয়াকে মৈদাম দিয়া বুলি কোৱা হয়। সেই মৈদামত তেওঁলোকক সমাধিস্থ কৰা হৈছিলে আৰু সেই মৈদামত বিভিন্ন সা সম্পত্তি, ৰজাসকলৰ যি সা সম্পত্তি আছিলে, তেওঁলোকৰ হেংদাংখনেই হওক, তেওঁলোকে পিন্ধা অলংকাৰ, তেওঁলোকৰ ড্ৰেছ পাতিয়ে হওক বা আৰু লগত সংযোগ কৰি পেলাই তেওঁলোকক তাতে মৈদাম দিয়া হৈছিলে। মৈদাম দিয়া হৈছিলে মানে আহোমসকলক, যিহেতু আহোমসকলে আগতে অগ্নি সংযোগ কৰি পেলাই যিহেতু দাহ কৰা নাছিলে, তেওঁলোকক এনেকুৱা কেফিন বা কাঠৰ বাকচ বনাই বা তেওঁলোকক পুতি থোৱা হৈছিলে মাটিত। সেইকাৰণে এই মৈদামসমূহ সেয়াই হৈছে মৈদাম। আৰু সেই মৈদামসমূহ দিয়াৰ পিছত তেনেধৰণৰ পাহাৰৰ নিচিনা ওখ টিলা বনাই দিয়া হয় আৰু তাতে মৈদাম দিয়া হয়। আৰু সেই মৈদামে 2024 চনত কি হয়, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভ কৰিবলৈ সক্ষম হয়। আৰু ব্ৰিটিছৰ সময়ত, যেতিয়া ব্ৰিটিছসকলে অসমখন শাসন কৰিছিলে, যেতিয়া ব্ৰিটিছসকল আহিছিলে আৰু তাৰ আগৰো বিভিন্ন ওচৰৰ ৰজাবিলাকে হওক, সেইসকলে কি কৰিছিলে, এই মৈদামসমূহ, বিশেষকৈ ব্ৰিটিছৰ সময়ত এই মৈদামসমূহ খনন কৰি পেলাই ইয়াৰ পৰা বহুতো সা সম্পত্তি তেওঁলোকে লুট কৰি লৈ গৈছিলে। তেওঁলোক এনেও যিহেতু লুটেৰা বুলিয়ে তেওঁলোকক কোৱা হয়, বিশ্বৰ বিভিন্ন দেশসমূহ তেওঁলোকে শাসন কৰি বহুতো সা সম্পত্তি তেওঁলোকে লুটি লৈ গৈছিলে নিজৰ দেশত, কিন্তু এতিয়া তেওঁলোকে সেই লুটি লৈ যোৱা সম্পত্তি শেষ হৈছে তেওঁলোকৰ। সেইকাৰণে তেওঁলোকৰ অৱস্থা এতিয়া কাহিল হৈ আছে বাৰু, সেইটো বেলেগ কথা। কিন্তু ইয়াৰ পৰা তেওঁলোকে বহুতো সা সম্পত্তি আৰু যিবিলাক ধৰি লওক চোৰ ডকাইত আছিলে, তেওঁলোকেও যেতিয়া আহোম শাসন শেষ হৈছিলে, তাৰপিছত এই মৈদামসমূহ খান্দি কৰি পেলাই মানে বহুত অনিষ্ট কৰিছিলে। কিন্তু এতিয়া সেই চৰাইদেউতে সেইখিনি মৈদামখিনি আছে আৰু ইয়াতে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কি কৰে, পৰ্যটকসকল আহে ইয়াতে চাবৰ কাৰণে, ঠিক আছে। আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে লোকসকল চাবৰ কাৰণে আহে। আৰু যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হ'ল, ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰাৰ ফলত এতিয়া আৰু পৰ্যটক বৃদ্ধি পাব, ইয়াত পৰ্যটকসকল চাবলৈ আহিব। তাৰপিছতে এটা হৈছে ধুদৰ আলি। চৰাইদেউ জিলাত এটা আলি আছে, ধুদৰ আলি। ধুদৰ আলিটো নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই। মানে ধুদৰ আলি নিৰ্মাণ কৰাৰ এটা কাহিনী আছে। আহোম ৰাজ শাসনত যেতিয়া সেই ধোঁতবিলাক আছিলে, ধোঁতবিলাকক লগাই পেলাই কি কৰিছিলে, গদাধৰ সিংহই এটা ৰাস্তা নিৰ্মাণ কৰিছিলে। সেই ৰাস্তাটোৰ নাম কি দিয়া হৈছিলে, ধোঁতসকলে যিহেতু নিৰ্মাণ কৰিছিলে, সেই ৰাস্তাটোৰ নাম দিয়া হৈছিলে ধুদৰ আলি, ঠিক আছে। এই দুটাই আছিলে মুখ্য স্থান বা মুখ্য পৰ্যটন ক্ষেত্ৰ। তো চৰাইদেউ জিলাৰ বিষয়ে যিখিনি আমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য, আমি পৰীক্ষাৰ বাবে যিখিনি আমাক প্ৰয়োজন, আমি সেই কথাখিনি জানিলোঁ। আৰু বহুত কথা জানিব লগা থাকে, কিন্তু সেই কথাখিনি আমি অনা নাই বা সেই তথ্যখিনি প্ৰয়োজন
বুলি হ'ব বুলি নাভাবোঁ, কাৰণ পৰীক্ষকে যিখিনি বিচাৰে বা চিলেবাছে যিটো বিচাৰে, পাঠ্যপুথিয়ে যিটো বিচাৰে আমি সেইটোহে আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক আছে, তো আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰিব, কমেণ্টত কিবা সুধিব লগা থাকিলে সুধিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে তেতিয়াহে মই কষ্ট এনেধৰণে আপোনালোকৰ কাৰণে কষ্ট কৰি যাবৰ কাৰণে অনুপ্ৰাণিত হওঁ। ঠিক আছে, আৰু মই এটা সংকল্প লৈ আছোঁ কি সকলোবিলাক তথ্য মই অসমীয়া মাধ্যমত, অসমীয়া ভাষাত আপোনালোকক ওচৰত আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। বহুত তথ্য কি হয়, আমাৰ যিবিলাক তথ্য ইংৰাজী ভাষাত বা হিন্দী মাধ্যমত উপলব্ধ, আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ অসুবিধা হয়, কাৰণ অন্য ভাষা এটালৈ যেতিয়া আপুনি শিকিব লগা হয়, আকৌ ভাষাটো শিকা অলপমান প্ৰব্লেম হয়। কিন্তু যেতিয়া আপুনি নিজৰ মাতৃভাষাত শিকিব, সেইটো আপোনাৰ একদম স্থায়ীভাৱে আপোনাৰ মন মগজুত ৰখি যাব সেইখিনি কথা। সেইকাৰণে মই সেইটো এটা সংকল্প হিচাপে লৈছোঁ, আপোনালোকৰ ওচৰত সকলোবোৰ যিখিনি তথ্য আছে সেই গোটেইখিনি অসমীয়া মাধ্যমত উপস্থাপন কৰিবৰ বাবে। ঠিক আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।